প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ পৰা প্ৰচাৰিত আপোনাৰ প্ৰিয় অনুষ্ঠান গল্ডেন ভইচ। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া মাকুমৰ সুলেখিকা তথা এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী স্মৃতিৰেখা গোস্বামী। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ বাইদেউ, তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ পৰা প্ৰচাৰিত গল্ডেন ভইচ অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। প্ৰথমতে মই তোমালোকক ধন্যবাদ জনাইছোঁ। আজিৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে, ৰাইজৰ মাজত মোৰ মনৰ কথা ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে। হয়, আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ আজিৰ প্ৰথম প্ৰশ্নটি হ'ল, বৰ্তমান আপোনাৰ সময়বোৰ আপুনি কেনেদৰে অতিবাহিত কৰিছে? বৰ্তমান ব্যস্ততা আচলতে বুলি ক'লে মই এগৰাকী শিক্ষয়িত্ৰী, গতিকে মই নিজৰ শিক্ষকতাৰ জগতখনতে ব্যস্ত হৈ আছোঁ। কাৰণ বৰ্তমান সময়ত চৰকাৰে বহুতো আমাৰ নতুন নিৰ্দেশনা নীতিও আমালৈ আহি থাকে। গতিকে শিক্ষকতাৰ লগতে মোৰ সাংসাৰিক কৰ্মখিনিতো আছেই। মোৰ এটা সন্তানো আছে, 7ম শ্ৰেণীত অধ্যয়নৰত। তাৰ লগতো সময় দিব লাগে। তাৰ লগত সময় কটোৱাৰ উপৰিও মই আজৰি সময়ত মই মোৰ মনৰ অনুভৱবোৰ সামাজিক মাধ্যমত ব্যক্ত কৰি আহিছোঁ মাজে মাজে। ইতিমধ্যে বিভিন্ন কাকত আলোচনীতো লিখা মেলা কৰি আছোঁ। তাৰ পাছতে যোৱা 2024 চনৰ আমাৰ মাকুম সাৰ্বজনীন দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উলিওৱা হৈছিলে, অদ্ৰিজা। সেইখনো মই মোৰ সম্পাদনাত মই উলিয়াইছিলোঁ। তাৰ পাছতে যোৱা নৱেম্বৰ মাহত মাকুমৰ সামাজিক অগ্ৰণী প্ৰতিষ্ঠান সূৰ্যোদয়ৰ এখন বছৰি উদযাপন কৰি অহা পবিত্ৰ ৰাস অনুষ্ঠানৰ লগতো সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিওৱা হৈছিলে। সেইখনৰ নাম আছিলে তোমাৰ শৰদিন্দু। সেয়াও মই মোৰ সম্পাদনাতে উলিয়াইছিলোঁ। এয়া মোৰ বাবে বৰ এক ভাল লগা কথা, হ'লেও বৰ গধুৰ দায়িত্ব। তাৰ উপৰিও মই সদৌ অসম কবি সন্মিলন মাকুম শাখাৰ এগৰাকী সহ সম্পাদিকা ৰূপে বৰ্তমান ব্যস্ত হৈ আছোঁ। লগতে মাকুম লেখিকা সমাৰোহৰো বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ হৈ জড়িত হৈ আছোঁ। আৰু এনেদৰে মই এতিয়া সময়বিলাকত এনেদৰে মই ব্যস্ত হৈ আছোঁ আৰু লিখা মেলা কৰি আছোঁ। সৰু সুৰা যি প্ৰবন্ধ পাতি মোৰ কাকত আলোচনীত মই ইতিমধ্যে ওলাই আছে। এনেদৰে চেষ্টা কৰি আছোঁ আৰু। হয় বাইদেউ, আপুনি প্ৰথম প্ৰশ্নটি খুব সুন্দৰকৈ আগবঢ়াইছে, আপোনালৈ ধন্যবাদ থাকিল। আপোনালৈ এইবাৰ আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা দ্বিতীয়টি প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। শেহতীয়াকৈ একেটা বছৰতেই আপোনাৰ 2খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে বুলি আমি জানিব পাৰিছোঁ। সেই গ্ৰন্থ দুখনৰ ওপৰত পাঠক সমাজৰ বাবে আপোনাৰ মতামত কেনে, অলপ জনাবনে? নিশ্চয়। হয়, একেটা বছৰতে অৰ্থাৎ 2024 চনৰ 30 মাৰ্চ তাৰিখে মোৰ জীৱনৰ প্ৰথমখন উপন্যাস সংকলন প্ৰকাশ পাইছিল, দেউতাৰ মই ভাল ছোৱালী। আৰু তাৰ ঠিক 3 মাহ পিছতে মোৰ দ্বিতীয়খন গল্প সংকলন নাবাজে বিৰহত বাঁহীৰ সুৰ মাকুম সাহিত্য সভাৰ নতুন গৃহ উন্মোচনী অনুষ্ঠানত মাননীয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱৰ উপস্থিতিত উন্মোচন কৰা হৈছিল। আৰু মই তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ 2খন কিতাপৰ ইতিমধ্যে প্ৰথম সংস্কৰণ খুব সুন্দৰকৈ শেষ হৈ গৈছে। বৰ্তমান মোৰ হাতত তাৰ এটা কপিও নাই। গতিকে মই ভাবিছোঁ শহীদৈ ৰাইজৰ মৰম বুটলিবলৈ মই সক্ষম হৈছোঁ আৰু বিশেষকৈ পঢ়ুৱৈ ৰাইজৰ মই সহায় পাইছোঁ। বিভিন্ন সময়ত মোক ফোন যোগে বহুতে মোক জনাইছে যে কিতাপখন পঢ়ি তেওঁলোকে ভাল পাইছে। ঠিক তেনেদৰে মোৰ সহকৰ্মীবিলাকেও কৈছে যে কিতাপৰ প্ৰথম উপন্যাসখন কিছু সংখ্যক পাঠকে কৈছে যে প্ৰথমখন পঢ়ি মই হুৰাহুৰে কান্দি উঠিছিলে। ঠিক সেইদৰে বহুতে কিতাপখন হাতত লৈ আবেগিক হৈ সাহস গোটাব পৰা নাছিলে প্ৰথম খণ্ডটো পঢ়িয়ে। তেনেকুৱাবিলাক কথা আচলতে লিখিবলৈ উৎসাহ আৰু তথা প্ৰেৰণা যোগাইছে নতুন কিবা এটা সৃষ্টিৰ ক্ষেত্ৰত।
কিয়নো আমি বহুত কষ্ট কৰি নিজৰ অনুভৱবোৰ ব্যক্ত কৰোঁ। তাতে যদি হৃদয় পাঠকে সাৰ পানী যোগাই এটা প্ৰেৰণামূলক কথা কয়, তাতে আমি সুখী হওঁ। সেয়া আমাৰ সন্তুষ্টি। বিশেষ তথাপি আগবাঢ়িব পৰা নাই, তথাপিও পাঠকৰ মন চুই যাব পৰাকৈ কিবা এটা সৃষ্টি কৰিলে আমাৰ কষ্টখিনি মানে সাৰ্থকতা অনুভৱ হয়। আৰু মোৰ সৰু মামীৰ মাক, তেওঁ প্ৰায় 80ৰ ঊৰ্ধ্বৰ এগৰাকী মহিলা। তেওঁ মোৰ এই দেউতাৰ মই ভাল ছোৱালী কিতাপখন যেতিয়া তেখেতৰ হাতত পৰিছিল, লগে লগে তেওঁ মানে মামীৰ পৰা খুচি ঘৰলৈ লৈ গৈছিল। আৰু মই অলপ দিনৰ আগতে সেই আইতাক লগ পাইছো। লগ পোৱাৰ লগে লগে তেওঁ মোক কৈছে, তোৰ কিতাপখন পঢ়ি খুব ভাল লাগিলে দেই। এই কথাষাৰে মানে মোৰ মাজত মানে আশীৰ্বাদৰ নিচিনা হৈছে। আকৌ যেন কিবা এটা নতুন সৃষ্টি কৰি মোক খুব অনুপ্ৰাণিত কৰিছে। সেইকাৰণে ভাবিছো মই কিতাপ দুখনৰ পৰা চাগে ৰাইজে মোৰ যি সঁহাৰি মই পাইছো, অনুভৱ কৰিছো, মোৰ কিতাপখন হয়তো ভাল পাইছে। তেনেকে সৃষ্টি কাৰ্য অব্যাহত ৰাখিম। কিন্তু বহুতে এতিয়া আকৌ মোৰ কিতাপখনৰ এটা কপি বিচাৰি আছে, কিন্তু বহুত দুখিত যে মই তেওঁলোকৰ হাতত কিতাপখন তুলি দিব পৰা নাই। সেইকাৰণে ভাবিছো মানে যথাসাধ্য মই চেষ্টা কৰিম যে কম সময়ৰ ভিতৰতে মোৰ 2খন কিতাপৰ এটা মানে দ্বিতীয় সংস্কৰণ মই প্ৰকাশ কৰি উলিওৱাৰ কথা মনতে ভাবি আছো। আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আগবাঢ়ি যাব পাৰো এনেকে লিখা মেলাৰ ক্ষেত্ৰত। হয়, ধন্যবাদ বাইদেউ। আপুনি আপোনাৰ শেহতীয়াকৈ প্ৰকাশ পোৱা 2খন গ্ৰন্থৰ বিষয়ে মতামত খুব সুন্দৰকৈ আগবঢ়াইছে। আপোনাৰ 2খন গ্ৰন্থই পাঠনে বহুখিনি সঁহাৰি পাইছে। সেয়েহে আপোনালৈ আমিও ধন্যবাদ জনাইছো। এইবাৰ আপোনালৈ আমাৰ তৰফৰ পৰা আমি লৈ আহিছো 3য়টি প্ৰশ্ন। আপুনি এগৰাকী শিক্ষয়িত্ৰী তথা এগৰাকী সুলেখিকা হিচাপে বৰ্তমান সময়ত পৰিচিত। সেয়েহে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে, অলপ জনাবনে? ঠিক, নিশ্চয় জনাম। ভৱিষ্যতৰ পৰিকল্পনা বুলি আচলতে মনটোতো বহুতেই আছে ন, বহুতেই যায় মনত। ঠিক তেনেকৈ মনৰ লগতে সপোনো আছে। সেই সপোনবোৰে কেতিয়া মোৰ পূৰ্ণতা পায় সেয়া একমাত্ৰ ভগৱানৰ হাতত। তথাপি সদ্যহতে মই এখন মানে কবিতা পুথি উলিওৱাৰ কথা ভাবি আছো। আৰু কি জানা, আচলতে মোৰ পুৰণা এটা মোবাইল আছিল। এইটো মোবাইল ব্যৱহাৰ কৰাৰ আগতে তাতে মই যি নোটত মোৰ বহুতখিনি মানে লিখা আছিলে, কিন্তু মোৰ মানে দুখৰ কথা যে মোৰ মোবাইলটোৰ পৰা সেই যি নোটটো ডিলিট হৈ গ'ল। মোৰ সেই কথাটোৱে মানে মোৰ মনত বৰ দুখ লগাই আছে। সেইখিনি সৃষ্টি আকৌ মই কৰিবলৈ মানে সময় পাওঁ নে নেপাওঁ মানে গুচি গ'ল মোৰ। সেইকাৰণে মনটো বহুতেই মানে দুখত আছো। তথাপিও হাতত প্ৰায় আছে 40টা মান এতিয়াও কবিতা। সেয়া ভাবিছো ৰাইজৰ আগত মানে কিতাপ আকাৰে তুলি ধৰা এটা মন আছে। আৰু লগতে মোৰ এটা বহুদিনীয়া এটা সপোন আছে। মোৰ মানে ব্যক্তিগতভাৱে মোৰ এটা পুথিভঁৰাল গঢ়ি তোলাৰ বহুত মন আছে। ভগৱানে যদি সহায় কৰে সপোনবোৰে পূৰ্ণতা পাব বুলি আশা কৰিছো। এতিয়া ভাবিছো তেওঁ কি কৰে। এটা ব্যক্তিগতভাৱে পুথিভঁৰালৰ সপোন তথা কবিতা পুথি এখন উলিওৱা, আৰু লগতে সাহিত্যৰ ক্ষেত্ৰত যিমান পাৰো ৰাইজৰ আগত নিজকে তুলি ধৰিবলৈ চেষ্টা কৰিম। সকলো ৰাইজে মোৰ লেখাখিনি আঁকোৱালি ললে মনৰ সন্তুষ্টি। ভৱিষ্যত পৰিকল্পনা সিমানে, আৰু বহুত বেছি পৰা নাই, যিখিনি পাৰিছো। হয় বাইদেউ, আপুনি আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে খুব সুন্দৰকৈ আজিৰ অনুষ্ঠানটিত আগবঢ়াই দিছে। আমিও জানিবলৈ পাৰি সুখী অনুভৱ কৰিছো। আৰু আজি আমাৰ অনুষ্ঠানলৈ আহি আপোনাৰ 3টাকৈ প্ৰশ্নৰ উত্তৰ আমাৰ আগত দাঙি ধৰাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছো। লগতে আজিৰ দিনটো আপোনাৰ শুভ হওক, আৰু আপোনালৈ আমাৰ অনুষ্ঠান তৰফৰ পৰা এটি সুমধুৰ গীত আগবঢ়াইছো। ধন্যবাদ। হ'ব বাইদেউ। গাগৰি কঁকালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত। লাহৰি লাহৰি এটি এটি খোজ
উঠিছে ঢৌ মোৰ মনৰে বনত পানী অনা ঘাটলে নাযাবা দে অকলে চন পালে কোনোবাই লৈ যাব ধৰি লৈ যাব ধৰি লৈ যাব শেৱালি নেৱালি জুতি যায় মালতী কি যেনো ফুলে তোমাৰে বাটত লিহিৰি খোপাতে কপৌ ফুলে হাঁহে জেতুকা জিলিকে দুয়োখনি হাতত পানী অনা ঘাটলে নাযাবা দে অকলে চন পালে কোনোবাই লৈ যাব ধৰি লৈ যাব ধৰি লৈ যাব